অসমত এনেকুৱা এজন ব্যক্তি ওলাবনে যি আলফালে ভয় নকৰে? হয়, অসমত তেনেকুৱা ব্যক্তি আছে। সেইজন হৈছে সত্যৰঞ্জন বৰা। তেওঁ আলফাক পৰেশ বৰুৱাদেৱক ইমানেই বেয়াকৈ কৈছে, তেওঁ কৈছে যে আলফাৰ মূৰত মুতিম বুলিও কৈছে। গতিকে ইমানেই সাহসী এজন ব্যক্তি সত্যৰঞ্জন বৰা, তেওঁ আলফাক বহু ধৰণৰ কথা কৈছে। হয়তো আলফা বুলি ক'লে আমাৰ সাধাৰণতে ভয় লাগে, বা আলফা যিকোনো কাম কৰি দিব পাৰে। যেনেকৈ 25টা বোমা দিছে বুলি তেওঁ ক'লে সেই 15 আগষ্টৰ দিনাখন, কিন্তু তাক নিষ্ক্ৰিয় কৰি পেলালে বৰ্তমান। কিন্তু সেই বিষয়ক লৈ সত্যৰঞ্জন বৰাদেৱে কি ক'লে আপোনালোকক শুনাব বিচাৰিছোঁ, আৰু আলফাক কঠোৰভাৱে তেওঁ সমালোচনাও কৰিছে। আৰু এনেকুৱা এজন ব্যক্তি, ইমান মুক্ত কণ্ঠে ক'ব পৰা ব্যক্তি মই প্ৰথম লগ পাইছোঁ, বা প্ৰথম এনেকুৱা ধৰণৰ ব্যক্তি এজনৰ ভিডিঅ' এটা মই দেখা পাইছোঁ। গতিকে মই আপোনালোকৰ মাজলৈ সেই ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু তেওঁ কি কৈছে আলফাক, সঁচাই বহুত সাহসী। কাৰণ আলফা বুলি ক'লে য'তে ত'তে মাৰি দিয়ে, ভয় লাগে। আমিতো যেতিয়া সৰু হৈ আছিলোঁ, আমি সৰু নহয় আৰু, আমি হায়াৰ ছেকেণ্ডেৰীমান পঢ়িছিলোঁ চাগে, তেতিয়া আলফা কেৱল আলফা, বহুত ভয় লাগে। সেই পৰিৱেশটো যেন আকৌ ঘূৰি আহিব। 15 আগষ্টৰ দিনাখন তেনেকুৱা ভাৱ হৈছিলে। বাৰু যি কি নহওক, সেইটো বৰ্তমান নিষ্ক্ৰিয় হৈ গৈছে, তাৰ কাৰণে ৰক্ষা। আৰু সেই সত্যৰঞ্জন বৰাদেৱে আলফা বিষয়ে কি কৈছে আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে চাই কমেণ্ট এটা কৰিবচোন, কাৰণ আপোনালোকে বাৰু আলফালে ভয় কৰেনে জনাবচোন। এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ, আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ। নমস্কাৰ। দুটা বিষয়, আৰু দুইটা বিষয়েই আচলতে খুব লজ্জাজনক। প্ৰথম কথা, পৰেশ বৰুৱা ভাতৃৰ তেজ খোৱা, অনৈতিক চিন্তাধাৰাৰ 10বাৰ আমাৰ নাম সলাই নিজৰ পৰিচয়হীন, বাংলাদেশত থাকি ভাৰত বিদ্বেষ কৰা, অসমীয়া ডেকা ল'ৰাৰ হত্যা কৰা, অসমীয়া ছোৱালী বোৱাৰীৰ বুকু উদং কৰা, তেনে এজন ব্যক্তি, সেইজন ব্যক্তি আজি অসমৰ 19খন ঠাইত তেওঁৰ সেই ব্যক্তিজনৰ নেতৃত্বত আলফা স্বাধীনে বোমা দিয়াৰ বাতৰি আহিছে। ক'ৰবাত দুই এটা বোমা ফুটাৰ বাতৰিও পাইছোঁ। গুৱাহাটীৰ হাতীগাঁৱত হেনো বোমাটো ফুটিছে। শিৱসাগৰকে আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত বোমা কিছু উদ্ধাৰ হৈছে। আৰু কিমান তললৈ যাব পৰেশ বৰুৱা, কিমান তললৈ যাব? এই যে আপোনালোকে অসম স্বাধীন কৰিম বুলি নিজৰ দোকানখন খুলি ল'লে, আৰু সেই অসম স্বাধীন কৰিবলৈ আপোনালোকে গৈ বাংলাদেশ পালেগৈ। তাত আপুনি মুছলমান নাম ল'লে, আপোনাৰ ল'ৰাৰ নাম মুছলমান, আপোনাৰ পৰিবাৰৰ নাম মুছলমান, আপোনাৰ নামো মুছলমান নাম ল'লে, পলালে, ম্যানমাৰ পালেগৈ, পলালে, চাইনাৰ লগত সম্পৰ্ক, সমস্ত ভাৰত বিদ্বেষী দেশকেইখনৰ লগত আপোনালোকে সম্পৰ্ক কৰিছে। আৰু ভাৰতৰ মানুহখিনি, অসমৰ মানুহখিনি, যিখন অসমৰ কথা, স্বাধীনতাৰ কথা আপোনালোকে কয়, সেইখন অসমক স্বাধীন কৰিবলৈ আপোনালোকে কিমান ভাতৃঘাতী সংঘৰ্ষ কৰিলে। ধেমাজিৰ কথা পাহৰা নাই কোনে। আপোনালোক অপ্ৰাসংগিক পৰেশ বৰুৱা। মই পাৰা হ'লে নহয়, আজি যদি অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঠাইত মই যদি অসমৰ গৃহমন্ত্ৰী হৈ থাকিলোহেঁতেন, মই আপোনাক য'তেই দেখিলোহেঁতেন তাতেই গুলিয়াইও নহয়, আপোনাক গুলিয়াই মাৰিলেও আপোনাক খুব সহজ মৃত্যু দিয়া হ'ব। আপোনাকতো হাতে ভৰিয়ে বান্ধি যীশুখ্ৰীষ্ট ক্ৰুচবিদ্ধ কৰাৰ দৰে ৰাজহুৱা স্থানত ক্ৰুচবিদ্ধ কৰাই আপোনাক মই প্ৰাণদণ্ড দিয়াৰ নিৰ্দেশ দিলোহেঁতেন, যদি আজি অসমৰ মই গৃহমন্ত্ৰী হ'লোহেঁতেন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে। নিজকে জাহিৰ কৰিবলৈ আনক হত্যা কৰাৰ যিটো প্ৰবৃত্তি, সেই প্ৰবৃত্তি মুছলমান জিহাদীসকলৰ, আৰু বাংলাদেশত থাকি আপোনালোকৰ তেজবোৰো সেই মুছলমান জিহাদীৰ নিচিনা হৈ গৈছে। কাৰণ ক'ৰবাত মুছলমানৰ যেন হৈয়ে পৰিছে। আপোনালোক আচলতে অভিশাপ অসমৰ কাৰণে, আপোনালোক আচলতে অসমৰ কাৰণে অভিশাপ। কিয় আপোনালোকক পুহি ৰাখিছে, কোনে পুহি ৰাখিছে নাজানো। কাৰ আপোনালোক ৰাজনৈতিক দালাল,
কাৰ আপোনালোক ৰাজনৈতিক এজেণ্ট সেই কথাবোৰ বহু ক্ষেত্ৰত মুকলি হৈছে যদিও কিন্তু আচলতে বিড়ম্বনা আমাৰেই। কিনো কৰিম, তাৰপিছতো আপোনালোকৰ নিচিনা অনৈতিক নৰপিশাচ কিছুমানক আমি পুহি ৰাখিব লগা হৈছে। লাজ পাব লাগিছিল আপোনালোকে। ইমানৰ পিছতো সমস্তখিনি লোকে প্ৰত্যাখ্যান কৰাৰ পিছতো আপোনালোকে আকৌ বোমা দি মানুহ মাৰি তাৰপিছত আকৌ কি কৈছে যে নিষ্ক্ৰিয় কৰিবলৈ সহযোগিতা লাগে। দিছিলে কিয়? জহাবলৈ যে আমিও মানুহ মাৰিব পাৰোঁ। মানুহ মৰাৰ প্ৰতিযোগিতা কৰিছে। বাংলাদেশৰ শিষ্যহে বাংলাদেশত যেনেকৈ মানুহ মৰাৰ তেওঁলোকে প্ৰতিযোগিতা কৰিছে, উৎসৱ পালন কৰিছে, মানুহ নৰহত্যাৰ উৎসৱ পালন যেনেকৈ বাংলাদেশত কৰিছে, তাৰেই শিষ্য পৰেশ বৰুৱাই ইয়াতো নৰহত্যা কৰিবলৈ লৈছিলে। সন্মুখত পোৱা হ'লে খুব পিটিলোহেঁতেন মই আপোনাক, কাণতলীয়া চৰ দিলোহেঁতেন। কিন্তু এতিয়া কি কৰিব, ইমান কৈছোঁ, আহকচোন কোনোবা দিনা যদি পাৰে, কেপাচিটি যদি আছে। অসমখন কেনেকৈ স্বাধীন কৰিব? ক'ত পালে আপুনি সেই অধিকাৰ? শংকৰদেৱতকৈও মহান নেকি আপুনি? শংকৰদেৱতকৈও বেছি মগজু থকা নেকি আপুনি? যি শংকৰদেৱে কৈছে সেই ভাৰতৰ বন্দনা কৰিছে, ভাৰতক পুণ্যভূমি বুলি কৈছে, ভাৰতক নিজৰ জন্মভূমি বুলি কৈ যিজন শংকৰ গুৰুৱে গদগদ হৈছে সেই শংকৰদেৱৰ চিন্তা দৰ্শনক, যি ভাৰতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভাই যি ভাৰতৰ কথা কৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাই যি ভাৰতৰ কথা কৈছে, আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যি ভাৰতৰ বন্দনা কৰিছে, সেই ভাৰতক নষ্ট কৰিব আপোনালোকৰ নিচিনা অভদ্ৰ বুলিয়েই কৈছোঁ। অভদ্ৰ সুবিধাবাদী বেপাৰীবোৰে, দালালবোৰে, বাংলাদেশৰ এজেণ্টবোৰে, চাইনাৰ এজেণ্টবোৰে, ম্যানমাৰৰ নিচিনা ঠাইত থাকি লুকাই থকা পলৰীয়াবোৰে, কাপুৰুষবোৰে আচলতে অনৈতিক। আপোনালোক গুলিয়াই মাৰি পেলাব লাগিছিলে। কিয় আপোনালোকক এই ধৰণে অপতৃণৰ নিচিনা অসমখন লেতেৰা কৰিলে তাহানিৰে পৰা? আপোনালোকক মাৰিয়েই পেলাব লাগিছিল। নিজে অনুসূচিত হওক, অকণমান অনুশোচনা কৰক আৰু ওলাই আহক, জংঘলৰ পৰা ওলাই আহক। মানুহ যদি হয়, জংঘলৰ পৰা ওলাই আহি ইয়াত অসমীয়াৰ ওচৰত ক্ষমা খোজক, অসমীয়াৰ ওচৰত ক্ষমা খোজক। দৰ্শকসকল, বৰা ডাঙৰীয়াৰ স্পষ্ট বাৰ্তাক নমস্কাৰ দিবই লাগিব, ধন্যবাদ দিবই লাগিব। আমাৰ তেনেকুৱা সাহস নাই, তথাপি ভয়ে ভয়ে পৰেশ বৰুৱা ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আমি জানি আহিছোঁ বা তেওঁ বিভিন্ন সময়ত কৈছে যে তেওঁৰ শত্ৰু ভাৰত ৰাষ্ট্ৰ বা সৈন্যবাহিনী, ভাৰতীয় সৈন্যবাহিনী। তেনেহ'লে ৰাজহুৱা স্থানত বোমা নিক্ষেপ কৰি ভাৰতীয় সৈন্যবাহিনীৰ তেওঁ কি ক্ষতি কৰিব খুজিছিল আমি নাজানো। যদিহে সাধাৰণ জনতাক গিনিপিগ হিচাপে ব্যৱহাৰ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিব খুজিছে, তেনেহ'লে সেইটো তেওঁৰ কথা। আমি আৰু ক'ব পৰা বিধৰ মানুহ আমি নহয় আচলতে। যিয়ে নহওক, ভাল হওক, অসমৰ মংগলে কামনা কৰোঁ। এনেকৈ থাকিলে মংগল নহ'ব বুলিও আমি সৰু মগজুৰে গম পাওঁ, বুজি পাওঁ। গতিকে আমাৰ ফালৰ পৰা অনুৰোধ, যি কৰে তেওঁ অলপ চাই বুজি কৰক। সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ কথাখিনিৰ পৰা যথেষ্ট শিকিবলগীয়া আছে। গতিকে বিশেষ নকওঁ, আমি সৰু মানুহ। আজিলৈ এৰিছোঁ, ধন্যবাদ।